সম্পাদক তথা সাংসদ এই বৰপূৰা ডাঙৰীয়া আমি আনুষ্ঠানিকভাৱে অজয় জামল ডাঙৰীয়া উপস্থিত আছে মাননীয় ৰাজেশ চৌধুৰী ডাঙৰীয়া আদৰণি জনাইছে তাৰ লগে লগে মোদীৰ কেবিনেটত দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে অসমত প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল বৰঝাৰ বিমানবন্দৰত ধুলে ডগৰে আদৰণি সোণোৱালক আদৰণি জনোৱা হৈছে মোদীৰ কেবিনেটত মন্ত্ৰিত্ব লাভ কৰাৰ পাছতে প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ সৰ্বানন্দ সোণোৱালক উষ্ম আদৰণি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাৰ মুখ্যমন্ত্ৰীয়ে শৰ্মাই সৰ্বানন্দ সোণোৱালক এখনি ফুলাম গামোচাৰে আদৰণি জনাওঁ আমি বিমানবন্দৰত সৰ্বানন্দ সোণোৱালক আদৰণি জনাই ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতা বিমল বৰাসহ বহু বিজেপি কৰ্মী সমৰ্থকে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰাই আনুষ্ঠানিকভাৱে মুকলি হয় তিনিদিনীয়া জন আশীৰ্বাদ যাত্ৰা বিমানবন্দৰৰ পৰা কেন্দ্ৰীয় জল পৰিবহণ মন্ত্ৰীগৰাকীক এক ৰেলীৰে আজাৰাৰ সভাগৃহলৈ আদৰি অনা হয় সভাঘৰত বিজেপি নেতাকৰ্মীক সম্বোধি মোদীৰ কেবিনেট মন্ত্ৰী সোণোৱালে কয় 100 দিন সফলতাৰে সম্পন্ন কৰিছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেন্দ্ৰত মোদী আৰু অসমত কেপ্টেইন হিমন্ত বিশ্ব কংগ্ৰেছক তুলাধুনা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আজি অসমৰ বুকুত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ ভৰাট ব্ৰহ্মপুত্ৰ পাহাৰ ভৈয়ামৰ ৰাইজৰ আশীৰ্বাদ লৈ সহযোগিতা লৈ আজি যেনে বৰিষ্ঠতাৰে নেতৃত্ব দিছে আৰু 100 দিন সফলতাৰে অতিক্ৰম কৰিছে তাৰ বাবে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু তেখেতৰ সতীৰ্থসকলক মই বিশেষভাৱে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ টিম ইণ্ডিয়াৰ কেপ্টেইন হৈছে আমাৰ ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আৰু টিম আছামৰ আমাৰ কেপ্টেইন হৈছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছৰ কাৰ্যকালত অৱহেলিত সম্পূৰ্ণৰূপে কংগ্ৰেছৰ চৰকাৰসমূহে মাহিয়া দৃষ্টিয়ে চোৱা অৱহেলিত এই উত্তৰ পূৰ্বাঞ্চল আজি মোদী ডাঙৰীয়াৰ কাৰ্যকালত ভাৰতবৰ্ষৰ বুকুত এটা সুকীয়া পৰিচয় গঢ়িবলৈ সক্ষম হ'ল এই গামোচাখনক বিশ্ব মঞ্চত যদি কোনোবাই মৰ্যাদা সহকাৰে প্ৰতিষ্ঠা কৰিলে সেইগৰাকী হৈছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আজাৰাৰ পৰা আহি জালুকবাৰীত থকা ভূপেন হাজৰিকাৰ সমাধিস্থলত উপস্থিত হয় কেন্দ্ৰীয় নেতাগৰাকী সমাধিক্ষেত্ৰত সুধাকণ্ঠক শ্ৰদ্ধাঞ্জলি জ্ঞাপন সোণোৱালৰ লাচিত ঘাটতো বীৰ লাচিতৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰে সৰ্বানন্দ সোণোৱালে মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই তেখেতৰ যোৱা 7 বছৰীয়া কাৰ্যকালত 2014 চনৰ পৰা নিৰন্তৰভাৱে ভাৰতবৰ্ষৰ অন্যান্য অঞ্চলৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলক উন্নয়নৰ ক্ষেত্ৰত ক্ষিপ্ৰতাৰে আগুৱাই নিয়াৰ বাবে শক্তিশালী পদক্ষেপ গ্ৰহণ কৰি আহিছে তেখেতৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি থকা আন্তৰিকতা ইতিমধ্যে কামে কাজে প্ৰতিফলন ঘটিছে যাৰ ফলত আজি আমি দুপদুপে উন্নতিৰ জখলাত বগাবলৈ সক্ষম হৈছোঁ মা কামাখ্যাৰ আশীষ লৈ জনতাৰ হকে জাতিটোৰ হকে কাম কৰাৰ পণ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ আৰু আজি পবিত্ৰ কামাখ্যা ধামলৈ আহি মা কামাখ্যাৰ শ্ৰীচৰণত মই মূৰ দুৱাই মা কামাখ্যাৰ আশীৰ্বাদ বিচাৰিছোঁ যাতে ভাৰতবৰ্ষৰ জনগণৰ বাবে মোক মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যি দায়িত্ব অৰ্পণ কৰিছে সেই দায়িত্ব যেন নিষ্ঠা আৰু সততাৰে পালন কৰিব পাৰোঁ তাৰ বাবে যেন মা কামাখ্যাই আশীৰ্বাদ দিয়ে সকলো সময়তে যেন আমাৰ প্ৰতি কৃপাদৃষ্টি ৰাখে তাৰ বাবে মই ইয়ালৈ আহিলোঁ অসমৰ ৰাইজৰ যিখিনি আশা আকাংক্ষা সেইখিনি যেন আগন্তুক দিনত জনসাধাৰণৰ সহযোগত আগুৱাই নিব পাৰোঁ
আশীৰ্বাদ যাত্ৰাৰ এই কাৰ্যসূচীত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক সংগ দিয়ে বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়া, সাংসদ কুইন উজাই। গুৱাহাটীৰ GS ৰোডত থকা বিজেপিৰ জিলা কাৰ্যালয়ত প্ৰৱেশ কৰি দলীয় নেতাকৰ্মীৰে আলাপত মিলিত হয় মন্ত্ৰিত্ব লাভ কৰাৰ পাছত প্ৰথমবাৰলৈ অসমলৈ অহা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। খ্ৰীষ্টান বস্তিৰ বিজেপিৰ জিলা কাৰ্যালয়ৰ পৰা হেঙেৰাবাৰীলৈ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে এক ৰেলীত অংশগ্ৰহণ কৰে। হেঙেৰাবাৰীত অৱস্থিত বিজেপিৰ মুখ্য কাৰ্যালয়ত সৰ্বানন্দ সোণোৱাল উপস্থিত হোৱাৰ পাছতেই জন আশীৰ্বাদ যাত্ৰাৰ প্ৰথম দিনাৰ কাৰ্যসূচী অন্ত পৰে। দেওবাৰে জাগিৰোডৰ পৰা জন আশীৰ্বাদ যাত্ৰাৰ দ্বিতীয় দিনাৰ কাৰ্যসূচীত অংশ ল'ব সৰ্বানন্দ সোণোৱালে। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ। আনুষ্ঠানিক আশীৰ্বাদ যাত্ৰা আদৰণি জনাইছে।